নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ এই ইউটিউব চেনেললৈ। বন্ধু বান্ধৱীসকল, ফাইনেলি VFA আপডেট আহি গ'ল। বহুত ভাল খবৰ আপোনালোকৰ বাবে, কিয়নো বহু বছৰ আগতে প্ৰায় আপোনালোকৰ 2 বছৰে হৈ গ'ল VFA এপ্লাই কৰিবৰ বাবে। এতিয়াহে ফাইনেলি এটা আপডেট আহি গ'ল। আৰু আগতে অকল ভাইভা এটা দিয়াৰ পিছতে আপোনালোকে চাকৰি পাবলৈ সক্ষম হৈছিল VFA, কিন্তু এইবাৰ আপোনালোকৰ ৰিটেন টেষ্ট এটা দিব লাগিব। লগতে এই ৰিটেন টেষ্টৰ চিলেবাছ কেনেকুৱা ধৰণৰ হ'ব আমি সেইটো বিষয়ে আলোচনা কৰিম। লগতে ট্ৰেইনিং হ'বনে নহয় আৰু এইবাৰ কেনেকুৱা ধৰণে সিলেকশন প্ৰসেস হ'ব, গোটেই কথাবোৰ আলোচনা কৰিম আজিৰ এই ভিডিঅ'টোত। আপোনালোকে শেষলৈ ভিডিঅ'টো চাই থাকিব। যদি আপোনালোকে প্ৰথমবাৰ আমাৰ চেনেলটো ভিজিট কৰিছে তেনেহ'লে নিশ্চয়কৈ আমাৰ চেনেলটো জইন হৈ থাকিব বুলি আশা কৰিলোঁ। আগতে VFA অকল এটা ইণ্টাৰভিউ হৈছিল। ইণ্টাৰভিউ যিসকলৰ ভাল হৈছিল সেইসকলে মেৰিট লিষ্টত নাম আহিছিল, সেইসকলৰ ট্ৰেইনিং হৈছিল এবছৰীয়া। তাৰপিছত VFA নিযুক্তি দিয়া হৈছিল। ইয়াত কোনো ধৰণৰ আগতে ৰিটেন এক্সাম হোৱা নাছিল বা কোনো ধৰণৰ ৰিটেন পৰীক্ষা হোৱা নাছিল। পৰীক্ষাটো পাছ কৰিবৰ বাবে বা ট্ৰেইনিংটো কৰিবৰ বাবে। কিন্তু এইবাৰ ৰিটেন টেষ্ট এটা হ'ব প্ৰথমতে, তাৰপিছত আপোনালোকৰ আৰু এটা ভাইভা হ'ব, তাৰপিছতে আপোনালোকৰ সিলেকশন হ'ব বা আপোনালোকৰ ফাইনেল মেৰিট লিষ্টখনত নাম আহিব। এতিয়া বহুতৰে মনত কুৱেশ্যন যে এইবাৰ ট্ৰেইনিং হ'বনে নহয়, যিহেতু দুটা টেষ্ট অলৰেডি হৈ গ'ল, তাৰপিছত ট্ৰেইনিং দিয়া হ'বনে নহয়। কিন্তু আগৰবাৰ দৰেই একে আপোনালোকৰ ট্ৰেইনিং থাকিব। এবছৰীয়া ট্ৰেইনিং হ'ব সিলেকশন হোৱাৰ পিছত, তাৰপিছত আপোনালোকক নিযুক্তি দিয়া হ'ব। প্ৰথমতে আপোনালোকে ক্লিপটো চাই লওক যে CM ডাঙৰীয়াই কি কৈছে VFAৰ সম্পৰ্কত। ভেটেনাৰী ফিল্ড এছিষ্টেণ্টৰ ৰিক্ৰুটমেণ্টৰ সম্পৰ্কত আছাম এনিমেল হাজবেণ্ডেৰী ভেটেনাৰী ছাবঅৰ্ডিনেট ছাৰ্ভিচ ৰুলখন কেবিনেটে অনুমোদন কৰে। আমাৰ VFA সকল আগতে অৰেল পৰীক্ষাৰ দ্বাৰা নিযুক্তি হৈছিলে, এতিয়া ৰিটেন আৰু অৰেল দুইটা লগাই আমি পৰীক্ষা পাতি এবছৰ ট্ৰেইনিং কৰি তাৰ পিছত VFA সকলক নিযুক্তি কৰাৰ এখন বিধি আজি কেবিনেটে অনুমোদন জনায়। এতিয়া আপোনালোকে নিশ্চয়কৈ বুজি পালে যে প্ৰথমতে আপোনালোকৰ ৰিটেন টেষ্ট এটা হ'ব, তাৰপিছত আপোনালোকৰ ভাইভা এটা হ'ব, তাৰপিছতে আপোনালোকৰ মেৰিট লিষ্ট বা এখন ফাইনেল ৰিজাল্ট দিব, তাৰপিছত আপোনালোকৰ এবছৰীয়া ট্ৰেইনিং এটা হ'ব, তাৰপিছত আপোনালোকক নিযুক্তি দিয়া হ'ব। এইটো হ'ল এইবাৰ প্ৰচেছ চিলেকশ্যনৰ। এতিয়া কথাটো হ'ল যে এইবাৰ চিলেবাছ কেনেকুৱা ধৰণৰ হ'ব ৰিটেন টেষ্টৰ বাবে। বৰ্তমানলৈকে কোনো ধৰণৰ ইয়াৰ চিলেবাছৰ কথা উল্লেখ কৰা নাই অফিচিয়েলি। বৰ্তমান আমি থুলমূলকৈ আলোচনা কৰিব পাৰোঁ যে আপোনালোকৰ গ্ৰেড 3 লেভেলৰ এক্সামবোৰ হৈ আছিলে অসম গভৰ্ণমেণ্টৰ, তেনেকুৱা ধৰণৰে প্ৰায় চিলেবাছ হ'ব। কিন্তু হয়তো আপোনালোকক অকণমান এনিমেল হাজবেণ্ডাৰীৰ ওপৰত কুৱেশ্যন আহিব পাৰে বা পশু চিকিৎসালয়ৰ ওপৰত কুৱেশ্যন আহিব পাৰে বা বিভিন্ন ধৰণৰ পশু বেমাৰবিলাকৰ বা তাৰ চিমটমছবিলাকৰ ওপৰত কুৱেশ্যন আহিব পাৰে বা কেনেকৈ আপোনালোকে নিৰাময় কৰিব পাৰে সেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে। আমি বৰ্তমানলৈকে কোনো ধৰণৰ চিলেবাছৰ কথা ঠিককৈ ক'ব নোৱাৰোঁ, কিন্তু এনেকুৱা ধৰণৰে চিলেবাছ হ'ব। আৰু যদি আপোনালোকে ডিটেইলত চিলেবাছখন বিচাৰে বা আপোনালোকক ভালদৰে বুজাই দিব লাগে তেনেহ'লে আপোনালোকে নিশ্চয়কৈ কমেণ্ট কৰি জনাব বুলি আশা কৰিলোঁ। তেনেহ'লে আজিলৈ ভিডিঅ'টো ইমানখিনি আছিল। যদি আপোনালোকৰ কিবা কনফিউজন আছে তেনেহ'লে তলত কমেণ্ট কৰি সুধিব বুলি আশা কৰিলোঁ। যদি আপোনালোকে প্ৰথমবাৰ আমাৰ চেনেললৈ ভিজিট কৰিছে তেনেহ'লে নিশ্চয়কৈ জইন হৈ থাকিব বুলি আশা কৰিলোঁ। লগতে আপোনালোকে আমাৰ হোৱাটছআপ গ্ৰুপতো জইন হৈ থাকিব পাৰে। তেনেহ'লে আজিলৈ ইমানখিনি আছিল ভিডিঅ'টো। পুনৰবাৰ আপোনালোকক নতুন ভিডিঅ' এটা নতুন ইনফৰমেশ্যনৰ সৈতে লগ পাম। আজিলৈ ইমানেই। ধন্যবাদ। জয় অসম।